নমস্কাৰ, মই সাজাদ হুছেইনে মোৰ চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কাইলৈ মেডাম মেফি প্ৰাক সন্ধিয়া এই শুভক্ষণত সকলোলৈকে মেডাম মেফিৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰি নতুন ভিডিঅ'টো নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ মোৰ এই ভিডিঅ'টো আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বৰ অসমৰ সপোন দেখোঁতা তথা বৃহত্তৰ অসমীয়া জাতিৰ পিতৃস্বৰূপ স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল। তেখেতে পাটকাই পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল। চুকাফা আছিল দক্ষিণ চীনৰ ইউনান প্ৰদেশৰ টাই খান জনগোষ্ঠীৰ উত্তৰাধিকাৰী আৰু তেখেতৰ পূৰ্বপুৰুষসকল আছিল খুনলুং আৰু খুনলাই। তেখেত মুং মাওৰ ৰাজকুমাৰ আছিল, কিন্তু পৰৱৰ্তী সময়ত এই ৰাজ্য শাসনক লৈ নিজৰ ভাতৃসকলৰ মাজতে কিছু বিবাদৰ সৃষ্টি হয়, যাৰ বাবে স্বাধীন চিতিয়া চুকাফাই নতুন ৰাজ্যৰ সন্ধানত আমাৰ অসমলৈ আগমন ঘটিছিল। তেখেতৰ জন্ম হৈছিল 1189 চনত, এইটো আনুমানিক হয়, আৰু 1228 চনত তেখেতে পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। আৰু সেই সময়ত তেখেতে লগত আনিছিলে তেওঁলোকৰ ইষ্ট দেৱতা চোমদেউ আৰু মংগল চাওঁতে ব্যৱহাৰ কৰা চৰাই কুকুৰা চৰাই, 3গৰাকী ৰাণী, 2জন পাত্ৰমন্ত্ৰী, এজন তাৰে হ'ল বুঢ়া গোহাঁই আৰু এজন হ'ল বৰগোহাঁই, 5জন কোঁৱৰ, 4জন ৰাজপুৰোহিত, 2জন বাইলুং, 1000 আশী সৈনিক আৰু 300 ঘোঁৰা। সেইমতে তেখেতে দেওধাই, মোহন, বাইলুং আদি পণ্ডিতসকলক ৰাস্তাত য'তে যি দেখে যেনেদৰে দেখে সকলোবোৰ লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল, আৰু সেই সময়ৰ পৰাই অসমত বুৰঞ্জী লিখা প্ৰথাটো আৰম্ভ হৈছিল। প্ৰথমে নামৰূপ, হাবুং আদি কৰি 4-5 ঠাইত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, আৰু বিভিন্ন অসুবিধাৰ বাবে তথা বানপানীৰ কবলত পৰাৰ বাবে সৰ্বশেষত 1253 চনত চৰাইদেউত তেখেতে আহোমসকলৰ স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, আৰু তেতিয়াৰ পৰাই সেইবাবে চৰাইদেউখন হ'ল আহোম সাম্ৰাজ্যৰ প্ৰথমখন স্থায়ী ৰাজধানী। আৰু আমি চৰাইদেউ মৈদামসমূহৰ বিষয়ে সকলোৱে জ্ঞাত, আৰু সেই মৈদামসমূহে বৰ্তমানেও বিভিন্ন দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে। স্বৰ্গদেউ চাওলুং চুকাফা প্ৰকৃততেই আছিল এক স্বপ্নদ্ৰষ্টা, এক দূৰদৰ্শী শাসক। সেই সময়ত তেখেত যথেষ্ট শক্তিশালী আছিল, কাৰণ অসমত সেই সময়ত বিভিন্ন সৰু সুৰা জনগোষ্ঠীয়ে শাসন কৰিছিল, আৰু তেখেতে ইচ্ছা কৰা হ'লে শক্তি প্ৰয়োগ কৰি তেওঁলোকক পৰাস্ত কৰিব পাৰিলেহেঁতেন, কিন্তু য'ত শক্তি প্ৰয়োগৰ প্ৰয়োজন নাছিল তেখেতে তাত শক্তি প্ৰয়োগ কৰা নাছিল। মৰাণ, বৰাহী, চুতীয়া, কছাৰী, নগা এনেধৰণৰ যিবোৰ জনগোষ্ঠী আছিল, তেওঁলোক সেই জনগোষ্ঠীসকলক আচলতে মৰমেৰে বস কৰিছিল। বিশেষকৈ মৰাণ আৰু বৰাহীসকলৰ লগত বৈবাহিক সম্পৰ্কও স্থাপন কৰিছিল, যাৰ জৰিয়তে পৰৱৰ্তী সময়ত আহোম শাসন একেবাৰে নিকপকপীয়া হৈ পৰিছিল। তথাপিও বিভিন্ন প্ৰজাক বিভিন্ন স্তৰৰ প্ৰজাত শাসনত ভাগ দিবৰ বাবে তেখেতে বৰা, শইকীয়া আদি বিভিন্ন উপাধিৰ সৃষ্টি কৰিছিল, যাৰ ফলত এটা শৃংখলাবদ্ধ শাসন ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল। আৰু পৰৱৰ্তী সময়ত যিসকল আহোম স্বৰ্গদেউ তেওঁলোকে এই বিভিন্ন উপাধিসমূহ বৃদ্ধি কৰিছিল প্ৰয়োজন সাপেক্ষে। স্বৰ্গদেউ চাওলুং চুকাফাই আহোম সাম্ৰাজ্যৰ ভেটি ইমানেই সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল যে সেই ভেটিৰ ওপৰত ভৰ দিয়েই আহোম সাম্ৰাজ্য পৰৱৰ্তী 600 বছৰ পৰ্যন্ত বৰ্তি আছিল, আৰু এইটো সঁচাই সমগ্ৰ পৃথিৱীৰ ইতিহাসৰে অন্যতম বিৰল ঘটনা। যিহেতু 1228 খ্ৰীষ্টাব্দৰ কথা, আজিৰ পৰা 800 বছৰ আগৰ কথা, সেই সময়ত যথেষ্ট দুৰ্গম আছিল আমাৰ সমগ্ৰ উত্তৰ পূব ভাৰত। এটা কথা আমি মন কৰিব লাগিব যে ব্ৰিটিছসকলে সমগ্ৰ ভাৰতক পৰাজিত কৰাৰ পাছতো কিন্তু উত্তৰ পূব ভাৰতলৈ আহিবলৈ সাহস কৰা নাছিল, বা এই দুৰ্গম অৱস্থাৰ বাবে অহা নাছিল। পৰৱৰ্তী সময়ত বিভিন্ন কাৰণতহে তেওঁলোকে আহিছিলে, কিন্তু তাৰ আগতে বিশেষ তেওঁলোকে প্ৰয়োজনবোধো কৰা নাছিল বা চেষ্টাও কৰা নাছিল। আৰু এটা কথা উল্লেখ কৰিবলৈ যে পৰৱৰ্তী সময়ত একেবাৰে শক্তিশালী মোগলসকল, যি মোগলে সমগ্ৰ ভাৰতত এসময়ত শাসন কৰিছিল, তেওঁলোকেও কিন্তু আহোমসকলক পৰাজিত কৰিব পৰা নাছিল। 18 বাৰকৈ অসম আক্ৰমণ কৰিও তেওঁলোকে পৰাজিত হৈছিল। আৰু গদাধৰ সিংহই কি কৰিছিলে, কৰতা নদী পাৰ কৰি থৈছিল তেওঁলোক। আৰু এটা এইখিনিতে উল্লেখযোগ্য কথা কওঁ যে আহোমসকলৰ অন্যতম শ্ৰেষ্ঠ শাসক স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত তেখেতে কি কৰিছিলে,
বংগদেশ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিলে আৰু তেখেতে সেই উদ্দেশ্যে 1 লাখ সৈন্যবাহিনী গোটাই মানে আক্ৰমণৰ যোজা চলাওঁতে অৱশ্যে নৰিয়াত পৰিলে আৰু নৰিয়াত পৰি তেখেত মৃত্যু হোৱাৰ বাবে এই আঁচনি আচলতে বাস্তৱ ৰূপ নাপালে। অন্যথা অসমৰ ইতিহাস বেলেগ ফালে গতি কৰাৰ যথেষ্ট থল আছিলে। স্বৰ্গদেউ চাওলুং চুকাফাৰ এই জীৱন কাহিনী আচলতে ৰূপকথাৰ নায়কৰ দৰে তেখেত আছিল অসীম সাহসী আৰু যথেষ্ট দূৰদৰ্শী বীৰ আৰু তেখেতে আহি কি কৰিছিলে অসমৰ যি কৃষি ব্যৱস্থা সেই কৃষি ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছিলে। তাৰ আগলৈকে অসমৰ জনগোষ্ঠীৰ লোকসকলে কেৱল আহু খেতিহে কৰিছিলে। তেওঁ কৃষি ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিলে, বিভিন্ন সৰু জনগোষ্ঠীৰ লগত মৈত্ৰী স্থাপন কৰিলে তথা মানে খুব সুন্দৰভাৱে শাসন ব্যৱস্থা পৰিচালনা কৰাৰ লগতে চৰাইদেউত স্থায়ী ৰাজধানী পাতি আহোম শাসনৰ ভেটি স্থায়ী ৰূপত বৰ্তি ৰখাত তেখেতে যথেষ্ট অৱদান আগবঢ়ালে। এটা সময়ত এই সমগ্ৰ উত্তৰ পূব ভাৰতেই প্ৰায় সমগ্ৰ উত্তৰ ভাৰত আহোমসকলৰ সাম্ৰাজ্যৰ অধীন আছিল। আচলতে মানে স্বৰ্গদেউ চাওলুং চুকাফাই যি বৰ অসমৰ সপোন দেখিছিল সেই সপোন এসময়ত বাস্তৱত পৰিণত হৈছিলগৈ। যেতিয়া আমাৰ স্বাধীন হৈছিল সেই স্বাধীন সময়ত গোটেই উত্তৰ পূব ভাৰতৰ আটাইখন ৰাজ্য মিলি অসম ৰূপেৰে স্বাধীন হৈছিল, যাক বৰ অসম বুলি কোৱা হয়। সেই সপোনটো আচলতে প্ৰথমতে এই আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাই দেখিছিলে আৰু বৃহত্তৰ অসমীয়া জাতিৰ সপোন তেখেতে দেখিছিলে, যি পৰৱৰ্তী সময়ত বাস্তৱ ৰূপ পাইছিলেগৈ। তেখেতৰ প্ৰতি সন্মান জনাই 1887 চনৰ পৰা 2 ডিচেম্বৰৰ দিনটোক চুকাফা দিৱস ৰূপে পালন কৰিবলৈ লোৱা হৈছিল। এই 2 ডিচেম্বৰৰ দিনটোতেই আঘোণ মাহৰ কোনোবা এটা দিনত মানে 1228 খ্ৰীষ্টাব্দত তেখেতে প্ৰথম অসমত ভৰি দিছিলে, আমাৰ এই অসম দেশখনত ভৰি দিছিলে আৰু সেইবাবেই এই দিনটো প্ৰথমে চুকাফা দিৱস আৰু পৰৱৰ্তী সময়ত অসম দিৱস ৰূপে পালন হয়। আৰু তাৰ উপৰিও যোৰহাটৰ নিকটৱৰ্তী যি মৌবন্ধা নামৰ ঠাই আছে তাতে চুকাফা সমন্বয় ক্ষেত্ৰ স্থাপন কৰা হৈছিলে আৰু এইটো 2015 চনত শুভাৰম্ভ কৰা হয় আৰু ইয়াতে তেখেতৰ এটা বিশাল আৰু সুদৃশ্য মূৰ্তিৰ লগতে আছে মিউজিয়াম, অডিটৰিয়াম আৰু বিভিন্ন এনেধৰণৰ চাবলগীয়া বস্তু আছে, যি দেখি বিদেশী যথেষ্ট পৰ্যটকক আকৰ্ষিত কৰে। এই স্বৰ্গদেউ চাওলুং চুকাফাই যি আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সেই আহোম সাম্ৰাজ্যই পৰৱৰ্তী সময়ত যি তেওঁলোকৰ স্বৰ্ণযুগ আছিল সেই সময়তে বিভিন্ন শিৱসাগৰ জিলাখনত বিভিন্ন নিৰ্মাণ কাৰ্য কৰিছিলে। আমি সকলোৱে জানো ৰংঘৰ, কাৰেংঘৰৰ পৰা আদি কৰি তলাতল ঘৰ, বিভিন্ন ডাঙৰ ডাঙৰ পুখুৰী, বিভিন্ন দৌলসমূহ, এই সকলোবিলাকে দেখি বিদেশী যথেষ্ট পৰ্যটকক আকৰ্ষিত হোৱা আৰু এই সকলোবোৰ সম্ভৱ হৈছিল স্বৰ্গদেউ চাওলুং চুকাফাৰ যি সুদৃঢ় ভেটি নিৰ্মাণ আৰু ভৱিষ্যত যি পৰিকল্পনা তাৰ ফলতেই। সেইবাবে আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু এতিয়া থুৰতে কৈ থওঁ যি মেডাম মেফি, সেই মেডাম মেফিৰ বিষয়ে প্ৰত্যেক 31 জানুৱাৰী দিনটোত মেডাম মেফি ৰূপে পালন কৰা হয় আৰু এই মেডাম মেফিটো হ'ল আহোমসকলৰ এক ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান। তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে স্বৰ্গৰ পৰা তেওঁলোকক চাই থাকে আৰু সেই পূৰ্বপুৰুষসকলক যদি পূজা কৰা হয় তেতিয়া তেওঁলোকে জীয়াই থকা লোকসকলক আশীৰ্বাদ প্ৰদান কৰে। সেই মেডাম মেফি আজিকালি কেন্দ্ৰীয়ভাৱেও উদযাপন কৰা হয়। কাইলৈ সেই মেডাম মেফি আছে, সকলোলৈকে তাৰে সেয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মোৰ ক'বলৈ থাকি গ'ল যে আহোমসকলে যেতিয়া আহিছিলে পাটকাই পৰ্বত পাৰ হৈ, তেওঁলোকে লগত নিজৰ ভাষা, নিজৰ সংস্কৃতি তথা নিজৰ ধৰ্ম লগত লৈ আহিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সেইটো ধৰি থকা নাছিল আৰু এই ক্ষেত্ৰত এক বিশেষ অৱদান আছে স্বৰ্গদেউ চাওলুং চুকাফাৰ। তেওঁ কি কৰিছিলে, যি স্থানীয় জাতি জনগোষ্ঠী তেওঁলোকৰ ভাষা, ধৰ্ম, আচাৰ ৰীতি সকলো আঁকোৱালি লৈ সমিলমিলেৰে আঁকোৱালি লৈছিলে, নিজৰটোও ৰাখিছিলে লগতে তেওঁলোকৰটো আঁকোৱালি এটা সমন্বয়ৰ সৃষ্টি কৰিছিলে, যাৰ বাবে সেই জাতি জনগোষ্ঠীসকলে সহজেই আহোমসকলৰ বশ্যতা স্বীকাৰ কৰিছিলে আৰু তাৰ ফলত আহোম শাসন নিকপকপীয়া হৈছিল। গতিকে চাওকচোন কিমান আজিৰ পৰা 800 বছৰ আগতে সিমান দুৰ্গম আমাৰ এই অঞ্চলটোত তেখেতে কিমান এটা সুদূৰ পৰা সেই প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিলে। সেই স্বপ্নদ্ৰষ্টা তথা দূৰদৰ্শী চাওলুং চুকাফালৈ মেডাম মেফিৰ প্ৰাক্ষণত যথেষ্ট শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সদশেষত সকলোকে পুনৰবাৰ মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো সামৰণি কৰিছোঁ। ধন্যবাদ। জয় আই অসম।